বহাগৰ ৭ বিহুৰ অন্তিম দিনটোত শোণিতপুৰ জিলা তথা অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ আহিল এক আনন্দৰ বতৰা। ৰাজ্যখনৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ৰঙাপাৰা মহাবিদ্যালয় বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGCয়ে 2025-26 শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ স্বতন্ত্ৰ অটনমাছ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে কলা বিজ্ঞান বাণিজ্য শাখাৰে এখন পূৰ্ণাংগ মহাবিদ্যালয় হিচাপে সুখ্যাতি অৰ্জন কৰা ৰঙাপাৰা মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ NCTৰ পৰা 2025-26 শিক্ষাবৰ্ষৰ পৰা 4 বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম BA প্ৰৱৰ্তনৰ বাবেও অনুমোদন লাভ কৰিছে। 2018 চনত ডক্টৰ ৰঞ্জন কলিতাই অধ্যক্ষ হিচাপে যোগদান কৰাৰ পিছৰে পৰা ৰঙাপাৰা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শৈক্ষিক পৰিৱেশৰ আমূল পৰিৱৰ্তন হয়। উল্লেখ্য যে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এজন স্বেচ্ছাসেৱকে ইতিপূৰ্বে ৰাষ্ট্ৰপতি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি মহাবিদ্যালয়খনে ভাৰত চৰকাৰৰ পৰা সেউজ চৌহদ বঁটাও লাভ কৰিছে। কলেজখনে শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথমখন স্বতন্ত্ৰ কলেজৰ মৰ্যাদা লাভ কৰাৰ লগে লগে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা, পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ চাৰু চহৰীয়া নাথ প্ৰমুখ্য শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক ৰঙাপাৰা বালিপাৰা অঞ্চলৰ ৰাইজ আনন্দত উৎফুল্লিত হৈ পৰে। মহাবিদ্যালয় পৰিয়ালক উল্লাসিত কৰি তোলাৰ পিছত কালি মহাবিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠাৰ পৰিলক্ষিত হয়। ঢোল তাল বিহু নাচ বিহু নামেৰে আজি মুখৰিত কৰি তোলে মহাবিদ্যালয় প্ৰাংগণ। আতচবাজীৰে আগতীয়া দীপাৱলীৰ পৰিৱেশৰ সৃষ্টি হয় মহাবিদ্যালয়খনত। ৰঙাপাৰা মহাবিদ্যালয় এখন 1979 চনত স্থাপিত। ইতিমধ্যে আমাৰ 45 বছৰ অতিক্ৰম কৰিছে আৰু আমাৰ শোণিতপুৰ জিলা তথা আমাৰ ৰঙাপাৰাৰ কাৰণে এইটো এটা খুব আনন্দৰ কথা যে যোৱাকালি আমাৰ ৰঙাপাৰা মহাবিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCৰ পৰা আমি অটনমাছ কলেজ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছোঁ। 2025-26 বৰ্ষৰ অৰ্থাৎ অহা বৰ্ষৰ পৰা আমাৰ অটনমাছ কলেজ হিচাপে নামভৰ্তি আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ কলেজত কলা বিজ্ঞান বাণিজ্য এই তিনিটা শাখাত আমাৰ স্নাতক পাঠ্যক্ৰম আৰু হিন্দী বিষয়ত আমাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম চলি আছে। বৰ্তমান আমাৰ 50 জন স্থায়ী শিক্ষক, 20 জন স্থায়ী কৰ্মচাৰীৰ লগতে আমাৰ কিছু অস্থায়ী শিক্ষক কৰ্মচাৰীৰ দ্বাৰা আমাৰ মহাবিদ্যালয়খন পৰিচালিত হৈ আহিছে। এই বছৰৰ পৰা আমি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনৰ পৰা আমি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম অৰ্থাৎ BA আমি 4 বছৰীয়া BA পাঠ্যক্ৰমৰ স্বীকৃতি লাভ কৰিছোঁ। এই বৰ্ষটো আমাৰ কাৰণে এইটো উল্লেখযোগ্য। একেলগে আমাৰ ITEP অৰ্থাৎ ইণ্টিগ্ৰেটেড BA আৰু আমাৰ আটাইকেইটা স্নাতক পাঠ্যক্ৰমত আমাৰ অটনমাছ কলেজ হিচাপে নামভৰ্তি আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গতিকে আমাৰ মহাবিদ্যালয়খনত এই স্বীকৃতিয়ে আমাৰ মহাবিদ্যালয়খনৰ শৈক্ষিক যাত্ৰাৰ উত্তৰণত যথেষ্ট লাভান্বিত কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু এই ক্ষেত্ৰত মই ৰঙাপাৰা বালিপাৰা চাৰিদুৱাৰ খনামুখ মিছামাৰী ঘৰামাৰী এই অঞ্চলৰ ৰাইজৰ মই সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমাৰ অথৰিটি এই সকলোৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ ৰঙাপাৰা মহাবিদ্যালয়ৰ যি শৈক্ষিক যাত্ৰা এই শৈক্ষিক যাত্ৰাই আমাৰ অঞ্চলটোলৈ এক শৈক্ষিক বাতাবৰণ কঢ়িয়াই আনিব পাৰে আৰু এই অঞ্চলক আমাৰ মহাবিদ্যালয়খনে এক শৈক্ষিক ক্ষেত্ৰত আমি নেতৃত্ব প্ৰদান কৰিব পাৰোঁ। ধন্যবাদ।